স্বাগতম জনাইছো জ্ঞান স্ৰোতলৈ যে তোমালোকে হয়তো বহুতে জানাই যে সেবাই ম্যাথছৰ যিখন সিলেবাস আছিল সেই সিলেবাসখনৰ কিছু হালহৰণি কৰিছে কিছুমান চেপ্টাৰৰ পৰা কিছুমান এক্সাৰসাইজ নোহোৱা কৰিছে গতিকে সেই কাৰণে আজি আমি আহিছো সেইখিনি জানিবলৈ যে কোনকেইটা চেপ্টাৰনো কোনবিলাক এক্সাৰসাইজ নোহোৱা কৰিছে বা কোনকেইটা চেপ্টাৰ আমাক নালাগে এইখিনিৰ বিষয়ে ক্লাস 10ৰ প্ৰথমতে যিটো ৰিভিজনৰ যিটো পুনৰালোচনা ক্লাস 10ৰ যিটো পুনৰালোচনা আছে পুনৰালোচনা তিনটা পাৰ্ট আছিল ৰিভিজন 1 ৰিভিজন 2 ৰিভিজন 3 বুলি তিনটা আছিল ইয়াৰে প্ৰথমটো আৰু দ্বিতীয়টো লাগিব 3 নম্বৰটো নেলাগে ঠিক আছে মনত ৰাখিবা তিনিটা আছিল তাৰে 3 নম্বৰটো নেলাগে প্ৰথমটো আৰু দ্বিতীয়টো লাগিব আৰু ৰিভিজন হাফ ইয়াৰলিত আহিব মানে ছয়মাহিলী পৰীক্ষাত আহিব ইয়াৰ পিছত ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা প্ৰথম পাঠটো আছিল বাস্তৱ সংখ্যা ক্লাস 10ৰ এই বাস্তৱ সংখ্যা পাঠটো গুটেই লাগিব আৰু এই পাঠটো ছয়মাহিলীত আহিব ইয়াৰ পিছত পলিনোমিয়েল বহুপদ পাঠটো গুটেই লাগিব আৰু এই পাঠটো ছয়মাহিলী পৰীক্ষাত আহিব ইয়াৰ পিছত পেয়াৰ্স অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ যেটো চেপ্টাৰ আছিল 3 নম্বৰ চেপ্টাৰ এই চেপ্টাৰটো গুটেই লাগিব গুটেই চেপ্টাৰটো লাগিব আৰু ইয়াকো ছয়মাহিলীত লাগিব এই চেপ্টাৰ কেটাৰ কোনো এক্সাৰসাইজ কটা হোৱা নাই তাৰপিছত কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ পাঠটো গুটেই লাগিব আৰু এই পাঠটো ছয়মাহিলী পৰীক্ষাত আহিব ইয়াৰ পিছত তোমালোকক যেটো এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি পাঠটো গুটেই লাগিব ইয়াৰ কোনো কটা হোৱা নাই কিন্তু এইটো 5 নম্বৰ পাঠটো কিন্তু ছয়মাহিলী পৰীক্ষাত নাহে দেই ছয়মাহিলী পৰীক্ষাত কি দিলে এতিয়ালৈকে ৰিভিজনৰ 1 2 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এতিয়ালৈকে আমি এই পাঁচটা গম পালো ছয়মাহিলী পৰীক্ষাৰ সিলেবাস ইয়াৰ পিছত যেটো 6 নম্বৰ চেপ্টাৰ আছিল ত্ৰিভুজ ট্ৰায়াঙ্গল এই ত্ৰিভুজ চেপ্টাৰটোৰ পৰা এক্সাৰসাইজ কটা হৈছে ইয়াতে অনলি 6.3 লৈকে লাগিব ট্ৰায়াঙ্গল চেপ্টাৰটোৰ এক্সাৰসাইজ 6.3 লৈকে অনুশীলনী 6.3 লৈকেহে লাগিব 6.3 পিছৰ যিকেইটা এক্সাৰসাইজ আছিল সেইকেইটা নেলাগে আৰু এই ট্ৰায়াঙ্গল পাৰ্টটো তোমালোকক ছয়মাহিলী পৰীক্ষাত লাগিব ঠিক আছে তাৰ পিছত নেক্সট চাও আহা নেক্সট 7 নম্বৰ চেপ্টাৰ কোঅৰ্ডিনেট জিওমেট্ৰি স্থানাংক জ্যামিতি পাঠটো গুটেই লাগিব আৰু এই পাঠটো ছয়মাহিলী পৰীক্ষাত আহিব তাৰ পিছত 8 নম্বৰ পাঠ ইন্ট্ৰডাকচন টু ত্ৰিকোণমিতিৰ পৰিচয় এই পাঠটো গুটেই লাগিব আৰু এই পাঠটো ছয়মাহিলী পৰীক্ষাত আহিব এতিয়া ক্লাস 10ৰো আমি ছয়মাহিলী পৰীক্ষাৰ চেপ্টাৰখিনি গম পালো আমাক ৰিভিজনৰখিনি লাগিব ৰিভিজনৰ 1 আৰু 2 লাগিব ইয়াৰ পিছত চেপ্টাৰ 1 ৰ পৰা 4 লৈকে লাগিব 5 নম্বৰ চেপ্টাৰটো নেলাগে আৰু 6 ৰ পৰা 8 লৈকে লাগিব ঠিক আছে এটো হল তোমালোকৰ ছয়মাহিলী পৰীক্ষাৰ হাফ ইয়াৰলি ছয়মাহিলী পৰীক্ষাৰ সিলেবাসটো তোমালোকৰ সিলেবাসটো জানি ললা সিলেবাস মতে পঢ়িব আৰম্ভ কৰা যিবিলাকৰ পঢ়া ৰৈ গৈছে আগৰখিনি ৰৈ গৈছে এই জুলাই মাহত তোমালোকে কমপ্লিট কৰিবলৈ চেষ্টা কৰা কিন্তু জুলাই মাহৰ পিছত তোমালোকৰ ক্লাস আৰম্ভ হলে আৰু সময় নাপাবা ক্লাসবোৰ গৈ থাকিব ন সো জুলাই মাহত যিবিলাকৰ বাকি ৰৈছে সেইখিনি তোমালোকে কৰিব চেষ্টা কৰা ইয়াৰ পিছত চাও 9 নম্বৰ চেপ্টাৰ তোমালোকক সম্পূৰ্ণ নোহোৱা কৰি দিছে 9 নম্বৰ চেপ্টাৰটো তো ক্লাস 10ত নেলাগে 9 নম্বৰ চেপ্টাৰটো তোমালোকে পৰীক্ষাৰ কাৰণে চাব নালাগে 9 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ কোনো কোৱেশ্চন নাহে ইয়াৰ পিছত আহে 10 নম্বৰ চেপ্টাৰ সাৰ্কেল বৃত্ত এই চেপ্টাৰটো গুটেই আহিব এই চেপ্টাৰটো ছয়মাহিলীত নালাগে বাকি ইবিলাক আৰু গুটেই তোমালোকৰ মেইন বছৰিকাত লাগিব ছয়মাহিলীত এই 8 লৈকে লাগিব 8 ৰ পিছৰখিনি ছয়মাহিলীত নেলাগে 10 নম্বৰ চেপ্টাৰটো গুটেই লাগিব ইয়াৰ পিছত আহিল 11 নম্বৰ চেপ্টাৰ কনষ্ট্ৰাকচন অঙ্কন এই পাঠটো তোমালোকক এক্সাৰসাইজ 11.1 লৈকেহে লাগিব ঠিক আছে এই যেটো কনষ্ট্ৰাকচন অঙ্কন পাঠটোৰ তোমালোকে অনুশীলনী 11.1 লৈকে লাগিব 11.1 ৰ পিছৰখিনি তোমালোকক নেলাগে ইয়াৰ পিছত আহে 12 নম্বৰ চেপ্টাৰ এৰিয়াস ৰিলেটেড টু সাৰ্কেল বৃত্ত সম্বন্ধীয় কালি যেটো পাৰ্ট আছিল 12 নম্বৰ চেপ্টাৰটোৰ অনুশীলনী 12.2 লৈকে লাগিব 12.2 ৰ পিছৰখিনি তোমালোকক নেলাগে 12.2 লৈকে লাগিব ইয়াৰ পিছত আহে 13 নম্বৰ চেপ্টাৰ সাৰফেস এৰিয়া এণ্ড ভলিউম পৃষ্ঠকালি আৰু আয়তন এই পাঠটোৰ তোমালোকক 13.2 লৈকে লাগিব এই তিনিটা কন্টিনিউ চেপ্টাৰৰ তোমালোকৰ এক্সাৰসাইজ কাটিছে ইয়াতে লাগিব 11 চেপ্টাৰটো লাগিব 11.1 লৈকে 12 চেপ্টাৰটো লাগিব 11.2 লৈকে আৰু 13 চেপ্টাৰটো লাগিব 11.3 লৈকে
মানে ইয়াতে তোমালোকে এটা অনুশীলনী লাগিব, ইয়াতে দুটা অনুশীলনী, ইয়াতেও দুটা অনুশীলনী লাগিব। বাকী তাৰ পিছত যিখিনি অনুশীলনী আছিল সেইখিনি চাব নেলাগে। তাৰপিছত লাষ্ট 14 আৰু 15 পৰিসংখ্যা। পৰিসংখ্যা পাঠটোৰ 14.3 লৈকে লাগিব। তাৰমানে পৰিসংখ্যা পাঠটোৰ তোমালোকক 3টা অনুশীলনীহে লাগিব, বাকী পিছত যি অনুশীলনী আছিল সেইখিনি নেলাগে। আৰু প্ৰবেবিলিটি শেষৰ পাঠ সম্ভাৱিতা পাঠটো গোটেই লাগিব। সম্ভাৱিতা পাঠটো তোমালোকক কোনো চেপ্টাৰ কোনো এক্সাৰচাইজ কটা হোৱা নাই। এতিয়া আমি কি পালোঁ, ক্লাছ 10ৰ কোনকেইটা চেপ্টাৰৰ পৰা কাটিছে, ক্লাছ 10ৰ 6 নম্বৰ চেপ্টাৰৰ পৰা এক্সাৰচাইজ কাটিছে, 6 নম্বৰৰ পিছত 11 নম্বৰৰ পৰা 12, 13 আৰু 14 5টা চেপ্টাৰৰ পৰা এক্সাৰচাইজ কাটিছে। গতিকে কোনকেইটা এক্সাৰচাইজ নালাগে তোমালোকে কিতাপত বা ভালদৰে মনত চিন ৰাখি থৈ দিবা যে এইকেইটা নালাগে, যাতে সেইকেইটা চাই তোমালোকে সময় নষ্ট নকৰা। যিখিনি তোমালোকক দিছে সেবাৰ পৰা তাৰ পৰাই কুৱেশ্যনবোৰ আহিব, সেই এক্সাৰচাইজকেইটাই তোমালোকে ভালদৰে চাবা। আৰু তোমালোকে ছয়মাহিলী পৰীক্ষাৰ চিলেবাছখিনি গম পাইছে যেতিয়া সেই চিলেবাছ অনুযায়ী তোমালোকে পঢ়িবলৈ আৰম্ভ কৰা। আমাৰ জ্ঞান স্ৰোতত এই গোটেই চেপ্টাৰবোৰ অলৰেডি দি থোৱাই আছে। তোমালোকক স্কুলত যেনেকৈ মাহৰ পিছত মাহ এনেকৈ শিকাই থাকে, কিন্তু জ্ঞান স্ৰোতত গোটেইখিনি তোমালোকক একেলগে দিয়াই আছে। গতিকে জ্ঞান স্ৰোত ক্ৰয় কৰি তোমালোকে এই গোটেই চেপ্টাৰখিনি তোমালোকক আগতে আয়ত্ত কৰি ল'ব পাৰা, যাতে পৰীক্ষাত তোমালোকৰ সহজ হয়। গতিকে আমি আকৌ লগ পাম। ধন্যবাদ।